হয়, আমাৰ লগত আজি এজন পেচেণ্ট আছে। তেখেতৰ এবাৰ প্ৰেছাৰ ষ্ট্ৰোক হৈছিলে 19 চনত আমাৰ তাত আহিছিলে। এতিয়া আমাৰ মানুহে কি হয়, সদায় কেতিয়াবা ইৰেগুলাৰ ঔষধ খোৱাৰ ক্ষেত্ৰত ইৰেগুলাৰ কৰে, প্ৰেছাৰ হাই থাকে বা আৰু বিভিন্ন বেলেগ বেলেগ কাৰণো আছে। যেতিয়া মানুহৰ প্ৰেছাৰ ষ্ট্ৰোক হয় হওঁতে 1 মিনিট সময় লাগে, কিন্তু তাৰপিছত তেওঁলোকৰ জীৱনটো খুব কষ্টদায়ক হয়। সম্পূৰ্ণ ফেমিলি মানুহে তেওঁ কাম কৰিবলগীয়া হয়। কেতিয়াবা লেফ্ট ছাইড, কেতিয়াবা ৰাইট ছাইড, কোনোবা এটা ছাইড সম্পূৰ্ণ পেৰালাইচিছ হৈ যোৱা দেখা যায়। আৰু সেই মানুহ পেচেণ্টসমূহ আমাৰ তাত কি হয়, বিভিন্ন হস্পিটেলত চিকিৎসা কৰি আয়ুৰ্বেদিক হস্পিটেলত 2 বছৰ 3 বছৰৰ পিছত আহে। তেতিয়া আমাৰ যথেষ্ট অসুবিধা হয় ট্ৰিটমেণ্ট কৰিবৰ কাৰণে। কিন্তু তেখেত আমাৰ তাত কেনেকৈ আহিছিলে, কি হৈছিলে তেখেতৰ মুখেদি কওক। আপুনি কওকচোন এতিয়া। নমস্কাৰ, মোৰ নাম মুকসুদুল ইছলাম। মোৰ ঘৰ কাপলাবৰী, নলবাৰী ডিষ্ট্ৰিক্টত। মই 2019 চনৰ 31 অক্টোবৰত মই ৰিটায়াৰ হওঁ। নৱেম্বৰৰ 18 তাৰিখে মোৰ পেৰালাইচিছ হৈছিল ৰাইট ছাইডটো। কিন্তু যেতিয়া সন্ধিয়া সময়ত পেৰালাইচিছ হৈছিল 18 তাৰিখে, তাৰপিছত মই 19 তাৰিখে একেবাৰে মৰ্ণিঙত মই আয়ুৰ্বেদিক হস্পিটেলত ভৰ্তি হ'লোঁ। ভৰ্তি হৈ মই লগে লগে তোমাৰ ছাৰক দেখালোঁ। ছাৰক দেখুৱাৰ পিছত তেখেতে মোক 8টামান পৰীক্ষা কৰিব দিলে। মই পৰীক্ষা কৰিলোঁ। পৰীক্ষা কৰাৰ পিছত তেখেতে মোক ইয়াতে এডমিট দিলে। এডমিট মই 19 দিন আছিলোঁ। 19 দিনৰ পিছত তেখেতে মোক ফিজিঅ'থেৰাপি দিলে, বিভিন্ন ঔষধ পাতি ব্যৱহাৰ কৰিব দিলে। মই কৰিলোঁ, পঞ্চকৰ্ম থেৰাপি আমাৰ এইটো। পঞ্চকৰ্ম থেৰাপি বুলি কয়। মই সেইটো কৰিলোঁ। কৰাৰ পিছত এতিয়া কেনেকুৱা? এতিয়া মই বৰ সুস্থ। মই একেবাৰে সুস্থ। মই একেবাৰে খোজকাঢ়ি দেখুৱাওক, অকণমান খোজকাঢ়ি দেখুৱাওক। মানুহক দেখুৱাওক। আহক, এইফালে আহক। মই যেতিয়া মেডিকেলত আহিছিলোঁ, তেতিয়া মই 10 মিটাৰ জাগাত মোক ধৰি ধৰি লৈ যাব লগা হৈছিল। আপুনি প্ৰথমতে আহোঁতে আপোনাক মানুহেতো হুইল চেয়াৰত লৈ আহিছিলে। হুইল চেয়াৰ মই ইয়াত আনিছিল, গাড়ী 4 চকাত আনিছিল, 4 চকাত আনিছিল। আনি মোক ধৰি ধৰি আনি মোক বেডত দিছিল। তাৰপিছত মোক ধৰি ধৰি লৈ গৈছিল। 10 মিটাৰ দূৰত মই অকলে যাব পৰা নাছিলোঁ। এনেকুৱা ধৰণৰ দুৰ্বল অৱস্থা আছিলোঁ। কিন্তু মই লাহে লাহে মই ৰিভাইভ হৈ মই 19 দিন থকাৰ পিছত মই নিজে খোজকাঢ়িব যাব পৰা হ'লোঁ। ভাল পাইছোঁ একেবাৰে। তেখেতে প্ৰেছাৰ ষ্ট্ৰোক হোৱাৰ দিনাখনে নেক্সট দিনাখনে আমাৰ হস্পিটেলত আহিছিলে। আমি অহাৰ লগে লগে অন্যান্য পৰীক্ষাৰ লগতে তেওঁক আমি এটা চিটি স্কেন এখন কৰিব দিওঁতে তেওঁ ওলালে লেফ্ট ছাইডে ইনফ্ৰাক্ট আছিলে, যাৰ কাৰণে তেওঁ ৰাইট হেণ্ডটো সম্পূৰ্ণ তেওঁ পেৰালাইচিছ হৈ গৈছিলে। তাৰপিছত আমি তেওঁক আমাৰ পঞ্চকৰ্ম যিবিলাক চিকিৎসা, আমাৰ লাইন অফ ট্ৰিটমেণ্ট, আমি এইটো চেৰিব্ৰোভাস্কুলাৰ এক্সিডেণ্ট বা CVA বুলি আমি ট্ৰিটমেণ্ট নাই কৰা। একৰ্ডিং টু আয়ুৰ্বেদা, যাক আমাক কৈছে পক্ষাঘাত বুলি কৈছে, আমি একচুৱেলি পক্ষাঘাতৰ ট্ৰিটমেণ্ট দিছোঁ। তাত লাইন অফ ট্ৰিটমেণ্ট একৰ্ডিং টু আয়ুৰ্বেদা আমি ফাৰ্ষ্ট তেখেতক স্নেহপান দিছোঁ। আমি তেওঁক বিৰেচন বুলি কয়, বডি ডিটক্স কৰাইছোঁ। তাৰপিছত আমি তেওঁক মেইনলি আমি বাতৰ ব্যাধিৰ আণ্ডাৰত লৈ পেলাই তেওঁক আমি বস্তি চিকিৎসা কৰিছিলোঁ। যেতিয়া আমি তেওঁক এই গোটেইখিনি ট্ৰিটমেণ্ট কৰাৰ পিছত আজি আপোনালোকৰ সন্মুখত তেখেত নিজে আছে। মই চিনাকি কৰি দিবলৈ পাই ভাল পাইছোঁ। তেওঁ এতিয়া সম্পূৰ্ণ সুস্থ। গতিকে চাওক, এটা বয়সৰ লগে লগে মানুহৰ প্ৰেছাৰ বাঢ়িব। গতিকে অকল প্ৰেছাৰো নহয়, আৰু অন্যান্য কিছুমান হাৰ্টৰ কণ্ডিশ্যন আছে। কেতিয়াবা হাই কলেষ্ট্ৰল বা কাৰোবাৰ স্মকিং হেবিট, ড্ৰিংকছ কৰে, এইবিলাক বস্তুৰ কাৰণেও কেতিয়াবা ফেক্টৰ হৈ পৰে, গৈ পেলাই মানুহৰ প্ৰেছাৰ ষ্ট্ৰোক বা এনেকুৱা চেৰিব্ৰোভাস্কুলাৰ এক্সিডেণ্ট হ'ব পাৰে। তেনেকুৱা ক্ষেত্ৰত আমাৰ আয়ুৰ্বেদত যাক কোৱা হয় পক্ষাঘাত, ভাল চিকিৎসা আছে। গতিকে আপোনালোকে দেৰি নকৰি পেলাই ভাইটেল যোনখিনি আপোনাৰ কেতিয়াবা ইমিডিয়েট খুব চিৰিয়াছ কণ্ডিশ্যন হ'লে সেই বস্তুখিনি যেতিয়া আপোনাৰ এটা ষ্টেবল হ'ব, ভাইটেল ষ্টেবল হোৱাৰ লগে লগে আপোনালোকে আমাৰ ওচৰত আহিলে আমি পঞ্চকৰ্ম চিকিৎসাৰ দ্বাৰা আমি এনেকুৱা সুস্থ কৰি, তেখেতে নহয় আৰু বহুতকেইজন ৰোগী আমাৰ ইয়াৰ পৰা তেনেকৈ ভাল হৈ গৈছে। আজি তেখেতক লগ পাই মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' আগবঢ়ালোঁ কামত আহিব বুলি। গতিকে এনেকুৱা ধৰণৰ যদি আপোনাৰ ওচৰে পাজৰে বা ফেমিলি মেম্বাৰৰ কাৰোবাৰ প্ৰেছাৰ ষ্ট্ৰোক হয়, বেছি দেৰি নকৰিব, সোনকালে আমাৰ ওচৰত আনিব। আমি যিমান পাৰোঁ চেষ্টা কৰিম আপোনাক আকৌ সুস্থ কৰি ঘূৰাই পঠিয়াবৰ কাৰণে। গতিকে প্ৰেছাৰ ষ্ট্ৰোক হ'লে আহক পঞ্চকৰ্ম চিকিৎসাৰ কাৰণে। আমি আপোনালোকক মানে চেষ্টা কৰিম আপোনালোক আকৌ আগৰ দৰে লাইফটো ঘূৰাই দিবৰ কাৰণে। নহয়, কি কয় আপুনি? ছাৰ, মই এই চিকিৎসা কৰাৰ পিছত মোৰ ইমান ভাল লাগিছে। মই আৰু 2-4জন পেচেণ্ট মই পঠাই দিছিলোঁ। তেখেতসকলে কভাৰেজৰ বলি হৈ পেলাই বহুত দেৰি কৰিছে তাহাঁতে, কিন্তু তেওঁলোকে বেছি ভাল ফল পোৱা নাই। তেওঁলোকৰ কিছুমানে ইতিমধ্যে এক্সপায়াৰ হৈ গ'ল, বহুতকেইজন ভালো পাইছে, কিছুমান ভাল পাইছে। যিবিলাক ইমিডিয়েট আহি তেওঁলোকে চিকিৎসা হৈছে তেওঁলোকৰ ভাল পাইছে। মই হেৰি পাইছোঁ। আৰু এই চিকিৎসা ভাল হোৱাৰ কাৰণে মই আমাৰ ডাক্তৰ ছাৰক, শৰ্মা ছাৰক আৰু ষ্টাফক মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু তেখেত দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু বহুতে এনেকুৱা আহক,
আহি নিজৰ জীৱন সুৰক্ষা ভাল কৰক, লাভ- জীৱনটো ভাল কৰক, জীৱনটো নহয় ভাল জানো? কৰক। কাৰণ হয় ছাৰ। পৰিয়ালৰ এটা- কাৰণে বুজা হৈ পৰে। হয় ছাৰ। প্ৰেচাৰ ষ্ট্ৰোক হোৱাৰ পিছত যে উঠিব এইটোৱে আশা নোৱাৰা হ'ল, কৰিছোঁ। প্ৰেচাৰ মানসিকভাৱে ভাগি পৰে, একো কাম কৰিব নোৱাৰো, সকলো নিজৰ পৰিয়াল ল'ৰা ছোৱালীবোৰ তেওঁলোক ডিপেণ্ডেণ্ট ছাৰ। হৈ পৰে। হয়। তাতকে ডাঙৰ কথা সদায় নিয়মিত শাৰীৰিক পৰিশ্ৰম কৰক, ব্যায়াম কৰক, য়োগা কৰক, মানসিক হেল্থ। আমাৰ আয়ুৰ্বেদ কৈছে যে অনলি শাৰীৰিক নহয়, মানসিক দুইটা বস্তু লাগিব। খুব বেছি এংজাইটি, ষ্ট্ৰেছ, টেনশ্যন নল'ব, যিবিলাক বস্তু আপোনাক সদায় প্ৰেছাৰ বৃদ্ধি কৰাত সহায় কৰে। খোৱাৰ ক্ষেত্ৰত কি কৰিব, খুব বেছি তেলীয়া বস্তু, খুব অইলি বস্তু নাখাব। মাজে মাজে লিপিড প্ৰফাইল, কলেষ্ট্ৰল আজি চেক কৰিব আপোনালোকে। তাৰপিছত ধৰি লওক আপোনাৰ স্মকিং, এইবিলাক হেবিট একদম বেয়া কৰিব, যোনে আপোনাৰ আৰ্টাৰীবিলাকক এথাৰ'ক্লেৰ'চিছ বুলি কয়, তেনেকুৱা ধৰণৰ এটা পৰ্যায়লৈ লৈ যায়। যোনে আৰু এটা ডাঙৰ বস্তু হৈছে ডায়েবেটিছ। ডায়েবেটিছ কণ্ট্ৰল কৰিব। চুগাৰ যদি থাকে, তাৰ লগত প্ৰেছাৰ যদি হয়, তেতিয়া সেই মানুহবিলাকৰ কি হয়, এনেকুৱা এক্সিডেণ্ট হোৱাৰ চান্সটো খুব বেছি বাঢ়ি যায়। হয় ছাৰ। হয় ছাৰ। গতিকে ৰেগুলাৰ পৰিশ্ৰম আৰু ব্যায়াম আৰু য়োগাৰ দ্বাৰা আপুনি শৰীৰটো ভালকৈ মেইনটেইন কৰি চলক আৰু এনেকুৱা ধৰণৰ চেৰিব্ৰোভাস্কুলাৰ এক্সিডেণ্ট বা প্ৰেছাৰ ষ্ট্ৰোক হোৱাৰ পৰা নিজকে বচাই ৰাখক।